যোৱাকালি নগাঁও জিলাৰ ঢিং অঞ্চলত কেইটামান মানুহ নামধাৰী নৰপশুৱে নৰাধমে এগৰাকী কণমানি স্কুলী ছাত্ৰীক অতি নিৰ্মমভাৱে অমানৱীয়ভাৱে ধৰ্ষণ কৰি ৰাজপথত পেলাই যোৱা কাৰ্যক আমি অনুসূচিত জাতি যুৱস্ত পৰিষদ অসমে অতি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ঘৃণাৰে এই কাৰ্যক আমি উপচাই দিছোঁ। যিখন ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় দাবী কৰি আহে যে ইয়াত অসমত আমাৰ ৰাজ্যত ভূমিপুত্ৰসকল, খিলঞ্জীয়াসকল, অসমীয়া মানুহ, প্ৰতিজন নাগৰিক, ছাত্ৰ ছাত্ৰী সকলো সুৰক্ষিত। এতিয়া কৰ্মক্ষেত্ৰত দেখা পোৱা গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ অসমত নাগৰিক, ছাত্ৰ ছাত্ৰী কোনোৱেই যেন সুৰক্ষিত নহয়, খিলঞ্জীয়া মানুহ সুৰক্ষিত নহয়। গতিকে এই কাৰ্যক আমি গৰিহণা দিছোঁ আৰু ছাত্ৰীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ অসম চৰকাৰক আৰু আৰক্ষী প্ৰশাসনক আমি তীব্ৰ ভাষাৰে আমি দাবী জনাইছোঁ, প্ৰতিবাদ জনাই এই কাৰ্যক আমি কৈছোঁ যে ছাত্ৰীগৰাকীক ন্যায় প্ৰদান কৰিব লাগে আৰু যিসকল দোষী, যিসকল এই দুৰ্বৃত্ত, এইসকলক অতি সোনকালে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজতলৈ নিক্ষেপ কৰিব লাগে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে আৰু এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ লগত জড়িত দোষীসকলক ফাঁচী কাঠত ওলমাবলৈ, মৃত্যুদণ্ড দিবলৈ, কোনো ৰেহাই নিদিবলৈ আৰু ফাষ্ট ট্ৰেক কোৰ্টত গোটেই বিচাৰ কৰিবলৈ বাবে আমি অনুসূচিত জাতি যুৱস্ত পৰিষদে আমি আহ্বান জনাইছোঁ চৰকাৰক আৰু ন্যায় ব্যৱস্থা।